হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। কিয়নো দেখা পোৱা গৈছে পুৱাৰে পৰাই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে পুৰোহিত কৰ্মশালা। মোৰ সামগ্ৰিক কিছু পৰিৱেশ ইউনিভাৰ্চ 24 দৰ্শকসকলে মোৰ সঠিক দেখুৱাব। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে পুৱাৰে পৰা লোককৰ্ণ পৰিৱেশ। কামৰূপ জিলাৰ ব্ৰাহ্মণ যুৱ সমাজৰ উদ্যোগত আৰু পুৰোহিত কৰ্মশালা মঞ্চৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত কৰা হৈছে পুৰোহিত কৰ্মশালা। এক লোককৰ্ণ পৰিৱেশ, প্ৰায় 100 অধিক যুৱক আহি এই পুৰোহিত কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা এই কাৰ্যসূচী লোৱা হৈছে আৰু যিহেতুকে যুৱ প্ৰজন্মক এক আধ্যাত্মিক দিশত এই নতুন এটি নামৰ জড়িত হ'ব, কেনেধৰণে আগবাঢ়িব? ইয়াতে আমাৰ যোৱা 2023 চনৰ পুহ মাহৰ পৰা আমাৰ পুৰোহিত কৰ্মশালা মঞ্চ বুলি এখন মঞ্চ তৈয়াৰ হৈছে। তাৰপিছতে আমি আমাৰ অল আছামত অল আছামত আমাৰ যুৱ সমাজ, ব্ৰাহ্মণ যুৱ সমাজ সংগঠিত হৈ আছে। তাৰপিছতে আমি কামৰূপ ব্ৰাহ্মণ সমাজৰ যুৱ সমাজ এখন আমি গঠন কৰিলোঁ, নৱনিৰ্মিত কমিটি এখন। তো এই নৱনিৰ্মিত কমিটিৰ আৰু আমাৰ পুৰোহিত কৰ্মশালা মঞ্চৰ দুয়োখন কমিটি জইণ্টলি আমি কাম কৰি আছোঁ। আমাৰ এটাই মটিভ যে আমাৰ যিখিনি ব্ৰাহ্মণ সমাজৰ যিখিনি যুৱক আছে, তো আটাইখিনি যুৱকে যাতে আমাৰ আধ্যাত্মিক দিশত আমাৰ পুৰোহিত শিকাৰ কাৰণে খুবেই যিসকল আগ্ৰহী, তো তেখেতসকল আহক। তো তেখেতসকলক আমি শিকোৱাৰ কাৰণে আমি একান্তভাৱে প্ৰচেষ্টা চলাই আছোঁ। তো আজিও ঠিক তেনেধৰণে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰত এদিনীয়া কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচী লৈছোঁ। আমাৰ ৰাতিপুৱা 9 বজাত আছিলে মন্দিৰ চৌহদ চাফাই অভিযান। তাৰপিছত আমাৰ 10 বজাত আমাৰ আছিলে বন্তি প্ৰজ্বলন। তাৰপিছত আমাৰ উদ্বোধনী অনুষ্ঠান। তাৰপিছত আমি এই বন্তি প্ৰজ্বলন কৰাৰ পিছত আমি আমাৰ যিখিনি আমাৰ পৰম্পৰা, অৰ্থাৎ আমাৰ আগতে আমি প্ৰেক্টিকেল কৰা নাছিলোঁ, আজি প্ৰেক্টিকেল সহিতেই আমি নাৰায়ণ পূজা এভাগ কৰিছোঁ। এই নাৰায়ণ পূজা ভাগ শেষ হোৱাৰ পিছত আমি মন্দিৰৰ ভোগ ভাত খাই আমি 3 বজাত আমি এখন সাধাৰণ সভা দিছোঁ। এই সাধাৰণ সভাত আমাৰ পুৰোহিত সন্মিলন এখন গঠন হ'ব, মধ্য কামৰূপ পুৰোহিত সন্মিলন বুলি। আমাৰ পূব কামৰূপ পুৰোহিত সন্মিলন এখন আছে। আমি মধ্য কামৰূপ পুৰোহিত সন্মিলনখন গঠন কৰি পূব কামৰূপ পুৰোহিত সন্মিলন আৰু মধ্য কামৰূপ পুৰোহিত সন্মিলনখন লগ লাগি আমি এখন কেন্দ্ৰীয় সমিতি গঠন কৰিম। এই কেন্দ্ৰীয় সমিতিৰ দ্বাৰাই আমি আমাৰ প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাম। কিমান যুৱক আজি এই স্থানত উপস্থিত হৈছে? আজিৰ ইয়াতে আমাৰ যুৱক ইতিমধ্যে আমাৰ 100তকৈও ওপৰত আহি পাইছে। তাৰপিছত আমাৰ আহি আছে যুৱক। এতিয়া যুৱক বুলিয়ে নহয়, আমাৰ যিখিনি আমাৰ বয়োজ্যেষ্ঠ আছে, বয়োজ্যেষ্ঠও 2-এজন আহি আছে। তো তেখেতসকলো খুব আগ্ৰহী এই কৰ্মটোত। তো তেখেতসকলো আমাক ধন্যবাদ জনাইছে। তো আগন্তুক যিখিনি আমাৰ কৰ্মসূচী, এই কৰ্মসূচী আমি আগবঢ়াই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিলে তীৰ্থনগৰী হাজোৰ মাধৱ মন্দিৰৰ বাকৰিত কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আমি ইউনিভাৰ্চ 24 আহি উপস্থিত হৈছিলোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। অন্য বিষয়ববীয়াসকল আছে, অন্য বিষয়ববীয়াসকলৰ পৰা আমি কিছু যিমান পাৰোঁ আমি চেষ্টা কৰিম জানিবলৈ। কি ক'ব আজি মুহূৰ্তত? আচলতে আমি সকলোবিলাক মানুহ, আমি সনাতন ধৰ্মৰ মানুহ। সনাতন ধৰ্মটো সম্পূৰ্ণ এটা বিজ্ঞানসন্মত ধৰ্ম। অকৃত্যং নৈব কৰ্তব্যং প্ৰাণ ত্যাগেপি সংস্থিতঃ ন চ কৃত্যাম পৰিত্যাজ্য এষ ধৰ্ম সনাতন বুলি শাস্ত্ৰই মত পোষণ কৰিছে। আৰু এই সনাতন ধৰ্মটোৰ প্ৰধান বাৰ্তাবাহক হিচাপে আমি সমাজৰ পুৰোহিত শ্ৰেণীক ক'ব পাৰোঁ। কিয়নো সনাতন ধৰ্মটোৰ মূল ধৰ্মগ্ৰন্থ হৈছে বেদ, আৰু বেদৰ বাৰ্তা বহন কৰে পুৰোহিতসকলেহে। গতিকে পুৰোহিতসকল যদি অভিজ্ঞ, কৰ্মপটু আৰু বৈজ্ঞানিক মনোধাৰা বিশিষ্ট নহয়, তেনেহ'লে সনাতন ধৰ্মত ক'ৰবাত উজুতি হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আৰু সেইকাৰণে পুৰোহিতসকলে যাতে সনাতন ধৰ্মৰ সম্পূৰ্ণ মাহাত্ম্যটো বুজি পায়, ইয়াৰ বৈজ্ঞানিক চিন্তাধাৰাটো তেওঁলোকে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে কামৰূপ জিলাৰ যুৱ ব্ৰাহ্মণ সমাজে প্ৰতি মাহতে এনেকৈ পুৰোহিতসকলৰ প্ৰশিক্ষণৰ এটা কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। আৰু ইয়াৰ মাধ্যমেৰে অকল তেওঁলোকক পূজাই শিকোৱা হৈছে সেইটো নহয়, যে সনাতন ধৰ্মটো কেনেকৈ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যাব পাৰি, এইটো কথাও এই কৰ্মশালাৰ মাজেৰে তেওঁলোকক
প্ৰশিক্ষণ দিয়া হৈছে। এইটোৱে এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য। হয়, নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা আগবঢ়াইছে। আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল নতুনকৈ আজি এই স্থানত উপস্থিত হৈছে যুৱকসকল। আমি যুৱকসকলৰ পৰাই কিছু মন্তব্য লৈছে। আজি আপোনালোকৰ কাৰণে এটি ভাল লগা পৰিৱেশ, কি ক'ব আজি এই মুহূৰ্তত? আজি খুবেই ভাল লাগিছে। যিহেতুকে আজিৰ পৰা আপোনালোকে নতুন এটা অধ্যায় পাতনি মেলিলে, কি ক'ব? আমাৰ খুবেই ভাল লাগিছে আজি এনেকৈ যি নতুন কিছুমান সেই বস্তুৰ আমি নতুনকৈ শিকিব লৈছোঁ, ইয়াৰ বাবে আমাৰ খুবেই ভাল লাগিছে। কি ক'ব? আমাৰ বাবে এই কৰ্মশালাটো খুবেই জৰুৰী আছিল আৰু ভাবিছিলোঁ এইটো অতি শীঘ্ৰে হৈছে আৰু প্ৰত্যেক মাহে মাহে হৈ থাকিলে ভাল লাগিব বাৰু। সমাগত দিনত এনেকুৱা পদক্ষেপ ল'লে যুৱ প্ৰজন্ম আৰু বামনৰ মাজৰ বাবে এক আদৰণীয় পদক্ষেপ বুলি গ্ৰহণ কৰিব। হয় কৰিম। হয়, এয়া আছিলে তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কিছু সামগ্ৰিক পৰিৱেশ। আমি কিছু খন্তেক সময় পিছতে আৰু যি তেখেতসকলৰ পুৰোহিত কৰ্মশালা অনুষ্ঠিত হ'ব, দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আজি পুৰোহিত কৰ্মশালা। অনাগত তেওঁলোকৰ পদক্ষেপ আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। আমি যৎকিঞ্চিতভাৱে আমি কিছু আপোনাৰ পৰাও কিছু মন্তব্য লৈছোঁ। আচ্ছা। নমস্কাৰ। ওম নমো ভগৱতে বাসুদেৱায়। ধৰ্ম ৰক্ষিত হয়। আমি যদি ধৰ্মক ৰক্ষা কৰিব পাৰোঁ, ধৰ্মও আমাক ৰক্ষা কৰিব। শাস্ত্ৰত বেদত কৈছে বেদ বুৰিত ইষ্ট সাধনতাকো ধৰ্ম, বেদ বুৰিত অনিষ্ট সাধনতাকো অধৰ্ম। যে বেদে কৈছে যে আমি বেদৰ নিৰ্দেশনা মতে যিখিনি নিয়ম নীতি আমি কৰি আছোঁ সেই ধৰ্মত থাকিম, আৰু বেদে নিৰ্দেশনা কৰা নীতি নিয়মো যদি আমি নামানো বা পালন নকৰোঁ এইটো আমাৰ অধৰ্ম হ'ব। আৰু অধৰ্মেন হীনহা সৰ্বং পৰিত্যজ্যম, যে অধৰ্ম যদি কৰোঁ সম্পূৰ্ণ আমাৰ চববিলাক বেয়াৰ ফালে গুচি যায়। সেয়ে আমি ধৰ্ম সদায় ৰক্ষা কৰিব লাগিব, আৰু ধৰ্ম যদি ৰক্ষা কৰিব পাৰোঁ আমাক ধৰ্মও শান্তিপূৰ্ণভাৱে সমাজখন ৰক্ষা কৰাত সহায় হ'ব। হয়, নিশ্চিতভাৱে ধন্যবাদ। আমি লগ পাইছোঁ, আমি দলৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। আজি খুব চমুকৈ আপোনাৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিছোঁ, কি ক'ব আজিৰ এই মুহূৰ্তত? আজিৰ দিনটো আমাৰ ব্ৰাহ্মণ সমাজৰ কাৰণে এটা স্মৰণীয় দিন, আৰু এই পবিত্ৰ ঠাইত আমি এখন কৰ্মশালা ইয়াত পাতিছোঁ। আপোনালোকে সকলোৱে জানে, প্ৰত্যেকৰে প্ৰেক্টিকেল যিটো নলেজৰ কাৰণে এইবিলাক আমাৰ কৰ্মশালা এনেকৈ পতা হয়। ব্ৰাহ্মণ সমাজত আমি অকল ইয়াতেই নহয়, জেগাই জেগাই আমি কৰ্মশালা পাতিছোঁ। ইয়াতে আমাৰ ব্ৰাহ্মণ সমাজৰ যিবিলাক কৰণীয় কাম, পূজা পাতলৰ পৰা আৰম্ভ কৰি সেইবিলাকৰ কাৰণে আমি এটা ট্ৰেইনিং দিবৰ কাৰণে আমি আমাৰ বয়সস্থসকলক, বিজ্ঞ আমাৰ সংস্কৃত আমাৰ শাস্ত্ৰী যি আছে তেখেতৰ লগতে আছে, এওঁলোক বিজ্ঞমান তেখেতক মাতি আনিছোঁ। তেখেতসকলে আমাৰ যিবিলাকে হয়তো অভিজ্ঞ নহয় কিছুমান ক্ষেত্ৰত, তেওঁলোকক আজি হয়তো বহুত কথা শিকাই দিব, আৰু ইয়াৰ ফলত আমি উপকৃত হ'ম বুলি ভাবিছোঁ। আৰু এইটোৰ কাৰণে আমি এই মাধৱ মন্দিৰটো স্থিৰ কৰিছোঁ, এইকাৰণে যিহেতু পবিত্ৰ জেগা, বিষ্ণুৱেই হ'ল মেইন, গতিকে বিষ্ণুক অনাগত দিনত এই যিসকল যুৱক সমাজক তেওঁলোকে আগুৱাই লৈ আহিছে, নিশ্চয় আদৰণীয় পদক্ষেপ বুলি গ্ৰহণ কৰিছে। এইটো আদৰণীয় পদক্ষেপ এইকাৰণে যে প্ৰত্যেকৰে একোটা অনুষ্ঠান আছে, অনুষ্ঠানবিলাক প্ৰত্যেকেই আগবাঢ়ি লৈ যায়। যুৱকসকলক তেওঁলোকে আগবঢ়াই নিবৰ কাৰণে ইচ্ছা কৰিছে। পাৰিম, সহজে পাৰিম। আৰু এইটো বিশেষ ধৰণৰ এইটো চবতে যুৱ শক্তিটোৱে মেইন শক্তি। এই শক্তিটো যদি আমি আগবঢ়াই নিওঁ, আমি ওপৰত আগবাঢ়ি যাব পাৰিম। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ শিৱপ্ৰসাদ দলৈগৰাকীক। যিগতিকে ধৰ্ম হৈছে ধৰ্ম নাথাকিলে এই পৃথিৱীত একোৱে নাই। আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে এনিভাৰ 24 দৰ্শকসকলক এই স্থানত উপস্থিত হৈছিলোঁ। তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন